একেবাৰে মানে ভাল খবৰ, কাৰণ যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যিটো টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰাৰ কাৰণে যি প্ৰচেষ্টা চলাই আহিছে আৰু সেই সময়তে ইণ্ডিয়া এছিয়ান যি মিট ইয়াতে হ'ল, বিভিন্ন দেশৰ প্ৰতিনিধিসকল আহিছে, বিভিন্ন টুৰ অপাৰেটৰকে আদি কৰি বিভিন্ন ষ্টেক হোল্ডাৰ অহাৰ পিছত স্বাভাৱিকতে আমাৰ টুৰিজিমৰ ফ্ল' পুনৰ বৃদ্ধি হ'বগৈ। ইতিমধ্যে পষ্টপেনকে আদি কৰি বিভিন্ন কাৰ্যসূচী, মই এই প্ৰত্যেক আগতে মই ফেলকন ফেষ্টিভেলৰ পৰা আহিছোঁ আৰু তাতো বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্তৰৰ মানুহ আহিছে। যিহেতু আমাৰ যিহেতু আন্দোলন বৰ্জিত এক পৰিৱেশ এটা গঢ়ি উঠিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু লগতে সকলো সংগঠনৰ সহযোগত, কাৰণ কিয় আমি অসমখনক আগুৱাই নিব লাগিলে সকলোৰে সহযোগ লাগিব আৰু এক শান্তিপূৰ্ণ এক পৰিৱেশ লাগিব, যি পৰিৱেশ ইতিমধ্যে বিৰাজ কৰা হৈছে, যাৰ ফলস্বৰূপে পূৰ্বতে যি আমাৰ টুৰিষ্টৰ যি ফ্ল' আছিলে 2000 যদি মই 12-13 যদি কথা কওঁ, তেতিয়াহ'লে 20 লাখ হয়তো আমাৰ ইণ্ডিয়ান টুৰিষ্ট অহা নাছিলে আৰু 3000 আহিছিলে হয়তো আমাৰ ফৰেন টুৰিষ্ট। কিন্তু এতিয়া আমি যি চাওঁ, যোৱা বছৰ 30,000তকৈ অধিক বেছি বিদেশী পৰ্যটক ইয়াতে আহিছে আৰু অকল বিদেশী পৰ্যটকে নহয়, প্ৰায় 75 লাখতকৈ বেছি আমাৰ ভাৰতীয় টুৰিষ্ট, ইণ্ডিয়ান টুৰিষ্ট আহিছে। গতিকে দিনক দিনে যেনেকুৱাকৈ আমি পষ্টপেনৰ কাৰ্যসূচী দেখিছোঁ, ফ্ৰান্সৰ পৰা হওক বা লণ্ডনৰ পৰা হওক বিভিন্ন টুৰিষ্ট আহিছে, এইবোৰ হোৱাৰ ফলত কি হয়, আমাৰ ষ্টেক হোল্ডাৰ যিবোৰ আছে, হোটেল বিজনেছে হওক বা আমাৰ চাফাৰী হওক বা আমাৰ গাড়ী ব্যৱসায় হওক, সেইবোৰ বৃদ্ধি পায়গৈ আৰু তাৰ যিমানবোৰ আমি ৰিভিনিউ যি আৰ্ণ কৰাৰ কাৰণে এটা সুযোগ পাওঁ। গতিকে এনেকুৱা পৰিৱেশ থাকিলে আমাৰ অসমত যি ডেষ্টিনেশ্যন যিটো আছে, কাৰণ আজি উমৰাংচুতে যদি আপোনালোকে যায়, উমৰাংচুত যদি তাত যায় ঠাই বিশেষে ছুইজাৰলেণ্ড পৰিৱেশ, গতিকে আমাৰ যিটো ফ্ল'টো হয়গৈ অৰুণাচল, নাগালেণ্ডত বা মেঘালয়ত বিভিন্ন মানুহে যায় ঘূৰিবলৈ, কিন্তু আমাৰ অসমতে যি আছে, কিন্তু অসমতে ইনফ্ৰাষ্ট্ৰাকচাৰ বা পৰিৱেশ আমি বনাব পৰা নাছিলোঁ কাৰণে পৰিৱেশ হোৱা নাছিলে। এতিয়া লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, পৰিৱেশো আহিছেগৈ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত 3টা বছৰ পিছত যে ভাৰতবৰ্ষৰ এখন মানে ভাল স্থান এটা ভাৰতবৰ্ষৰ অসমে দখল কৰিব বুলি মই আশাবাদী। আপোনালোকে সকলোৱে জানে যে আছিয়ান আমাৰ এই বৃহৎ ক্ষেত্ৰটোৰ এটা 11খন ৰাষ্ট্ৰৰ এটা শক্তিশালী মঞ্চ। এই মঞ্চৰ সৈতে ভাৰত ঐতিহাসিকভাৱে বা এই অঞ্চলৰ গোটেইকেইখন দেশৰ সৈতে ঐতিহাসিকভাৱে ভাৰত অতি বন্ধুত্বপূৰ্ণভাৱে হাজাৰ বছৰ ধৰি একেলগে আগুৱাইছে। বিগত সময়ছোৱাত ভাৰতৰ পৰা আছিয়ান দেশসমূহলৈ 59 লাখ, প্ৰায় 60 লাখ আমাৰ ভ্ৰমণকাৰী গৈছে, পৰ্যটক গৈছে, তদ্ৰূপ ভাৰতলৈ আহিছে। আৰু এইবাৰ ভাৰত চৰকাৰ আৰু আছিয়ান মঞ্চখনে, আছিয়ানৰ দেশসমূহে 2025 চনটোক ভাৰত আছিয়ান পৰ্যটন বৰ্ষ হিচাপে উদযাপন কৰিছে আৰু মোৰ সৌভাগ্য যে তাৰ এটা বিশেষ অনুষ্ঠান আজি আমাৰ অসমৰ সোণাপুৰত অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত উদ্যোগত এই অনুষ্ঠান ATDC, আমাৰ অসম চৰকাৰৰ ATDC আয়োজন কৰিছে, য'ত প্ৰায় আটাইকেইখন দেশৰ টুৰ অপাৰেটৰ আৰু সেইবিলাক যিমানবিলাক সংস্থা আছে, সংস্থাৰ মুৰব্বীসকল আৰু উত্তৰ পূব তথা ভাৰতৰ গোটেই পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন সংস্থাৰ মুৰব্বী আৰু বিভিন্ন সংস্থাও নিজে আহিছে। গতিকে এটা খুব ডাঙৰ কথা, ইয়াত টুৰিজিম কেনেকৈ বৃদ্ধি হ'ব, আমাৰ অসমলৈ কেনেকৈ আহিব, উত্তৰ পূব তথা ভাৰতলৈ কেনেকৈ আছিয়ান দেশসমূহৰ পৰা আহিব, তালৈ আমাৰ দেশৰ পৰা যদি কোনোবা যাব বিচাৰে কেনেধৰণে মসৃণ হ'ব গোটেই পৰ্যটন ক্ষেত্ৰখন, তাৰ বাবে ইয়াত 3 দিনজোৰা এটা কাৰ্যসূচী হ'ব, নতুন দিল্লীত সমাপন হ'ব। এতিয়া আমাৰ ইয়াৰ টুৰ অপাৰেটৰসকল উজনি অসম, বিশেষকৈ আমাৰ কাজিৰঙালৈ যাব, তেওঁলোকে তাত নিজে অনুভৱ কৰিবগৈ আমাৰ অসমৰ সৌন্দৰ্য। গতিকে তেওঁলোকক ডকুমেণ্টাৰী দেখুওৱা, ভাষ্য দিয়া বা মিটিং কৰাৰ পৰিৱৰ্তে যেতিয়া আমি আমাৰ উজলা সফলা অসমখনৰ ধুনীয়া গাঁওবিলাক, চাহ বাগিচা, কাজিৰঙা ইত্যাদিলৈ যেতিয়া লৈ যাম, তেওঁলোকে আমাৰ একোজন ব্ৰেণ্ড এম্বেচাডৰ হৈ পৰিব। সেইটো হ'ল আয়োজন। আমি ভাবো যে অসমত এই ইমান ডাঙৰ অনুষ্ঠানটো, আছিয়ান ইণ্ডিয়াৰ টুৰিজিমৰ এই অনুষ্ঠানটো হোৱাটো অসমৰ বাবে এটা খুব আজিৰ তাৰিখত পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ। ব্যৱহাৰিকভাৱে যিসকলে টুৰিজিম প্ৰমোট কৰে সেই দেশবিলাকৰ, তেওঁলোক নিজে আজি আমাৰ অসমত এই সোণাপুৰত একত্ৰিত হৈছে। ইয়াতকৈ ভাল খবৰ একো থাকিব নোৱাৰে। মই এই আয়োজনৰ বাবে আমাক সহযোগিতা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু আমাৰ মন্ত্ৰালয়ক এইদৰে আগুৱাই দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছো। লগতে এই চেগতে গোটেই বিদেশী যিসকল অতিথি আছে সকলোকে অসমলৈ তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতলৈ স্বাগতম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।